Hello everyone, welcome back to my channel. আপোনালোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি ভিডিঅ'। আজিৰ ভিডিঅ'ত আগবঢ়াইছো নীতি সম্পৰ্কে এটি আলোচনা। নীতি আয়োগ 2014ত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰে। নীতি আয়োগ হ'ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান। নীতিৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। প্ৰধানমন্ত্ৰী 2014 চনত দেশবাসীক উদ্দেশ্যি দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদ্ধান্ত ঘোষণা কৰিছিল। 2015 চনৰ 1 জানুৱাৰীৰ দিনা পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হ'ল বুলি ঘোষণা কৰা হয়। 8 ফেব্ৰুৱাৰী 2015 চনৰ দিনা নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। মনত ৰাখিব লাগিব প্ৰথমখন বৈঠক কেতিয়া ক'ত অনুষ্ঠিত হৈছিলে 8 ফেব্ৰুৱাৰী 2015 চনৰ দিনা আৰু অনুষ্ঠিত হৈছিলে দিল্লীত। নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী আৰু আয়োগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। চমুকৈ নীতি আয়োগৰ সমিতিখনৰ গাঁথনি: অধ্যক্ষ প্ৰধানমন্ত্ৰী, উপাধ্যক্ষ প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত পূৰ্ণকালীন সদস্য 3জন, বিশেষজ্ঞ অংশকালীন সদস্য 2জন, পদেন সদস্য সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া এজন ভাৰতীয় প্ৰশাসনিক বিষয়া, পৰিচালনা পৰিষদ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল। আজিৰ ভিডিঅ' কেনে লাগিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।